চাওক মই আগৰ পৰা এই কথাটো কৈ আছিলোঁ কি ৰাইজৰ মৰম আশীৰ্বাদ স্নেহ আমাৰ লগত আছে আৰু এইটো আমি প্ৰুফ পালোঁ ৰাইজে আমাৰ লগত আছে কিয় আমি ৰাইজৰ মাজতে আছিলোঁ আৰু ৰাইজৰ কাম কৰিবৰ কাৰণে নিজক প্ৰস্তুত কৰিছিলোঁ আৰু এতিয়া ৰাইজৰ লগতে থাকিম। বিশাল ব্যৱধানত আপুনি বিজয় সাব্যস্ত কৰিলে, বিভিন্ন ফেক্টৰ আছিলে, জেএনজি কথা ওলাইছিলে, কিন্তু সকলো আপডেট কৰি আপুনি বিশাল বিজয় সাব্যস্ত কৰিলে, কি ক'ব? হয়, একচুৱেলি জেএনজি আছে মানে ৰাজনীতিত জেএনজি হ'ব নালাগে। জেএনজি কাম কি আছে এতিয়া শিকিব লাগিব, শিকাৰ পিছত ৰাইজৰ আশীৰ্বাদ বিচাৰিব লাগিব আৰু আমি সংস্কাৰিত হোৱাৰ পিছত কিবা শিকাৰ পিছত যদি আমি ৰাজনীতিত কোনোবা জেএনজি নামে ভাল লাগে আৰু আমি জেএনজি আমাৰ লগত আছে। মই কেম্পেইনত 5টা ঠাইত জেএনজিৰ লগত মিটিং গৈছোঁ আৰু এইবিলাক দেখা পালে জেএনজি আমাৰ লগতে আছিল, কেম্পেইনতো আছিল, আমাক জেএনজি ভোট দিলে মানে জেএনজি হ'লেই জেএনজি ভোট দিয়ে সেইটো নহয় আৰু জেএনজি আমি সদুপয়োগ কৰিব লাগে। জেএনজি শব্দটো খুব এটা মৰমৰ শব্দ, এই বিষয়টো জেএনজি বিষয়টো ৰাজনীতিত না আনিলে বেছি ভাল। নিজক ক'ব কাৰণে কিয় কি জেএনজি মানে হ'ল ঊৰ্জাৱান ব্যক্তি আৰু মোৰ যেতিয়ালৈকে ঊৰ্জাৱান থাকোঁ তেতিয়াহ'লে আমি তেখেতৰ নিচিনাই থাকিম আৰু জেএনজি আমিতো সংস্কাৰ পাই আহিছোঁ। এইকাৰণে আমি বিচাৰোঁ কি আমাৰ যি নৱপ্ৰজন্ম আছে নৱপ্ৰজন্ম সংস্কাৰ যদি থাকে সংস্কাৰিত হৈ যদি আগবাঢ়ি যায় তেতিয়াহ'লে আমিও সহায় কৰিলে ভাল পাওঁ আৰু আমিও জেএনজিক বহুত প্ৰেম কৰোঁ, স্নেহ কৰোঁ, মৰম কৰোঁ। সমস্যা সমাধান কৰিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি সদা প্ৰস্তুত আছে। 2016 আগৰ অসম, 2016 পিছত অসম কিমান উন্নয়ন হ'ল, যি সমস্যা আছে সমস্যা সমাধান কৰিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ তৃতীয়বাৰ চৰকাৰৰ প্ৰয়োজন হৈছে আৰু আমি সমস্যা সমাধান কৰি আগবাঢ়ি যাম। মন্ত্ৰী হোৱাৰ হেঁপাহ আছে নেকি? এইটোতো ভগৱানে জানে, দলে জানে, আপুনি ৰাইজে জানে, মই একো নাজানো। মই ইমান দিন বছৰ হৈ গ'ল মই বিধায়ক হ'ম সেইটো আমি চিন্তা কৰা নাছিলোঁ, কিন্তু পৰমেশ্বৰে আমাক বিধায়ক বনালে, দলে আমাক বিধায়ক দিলে, ৰাইজে আমাক এটা সহায় সঁহাৰি আগবঢ়াইলে, আশীৰ্বাদ দিলে। এতিয়া ভৱিষ্যত কি হ'ব ভৱিষ্যবাণী আমি কৰিব বিচৰা নাই। দলৰ যি দায়িত্ব দিয়ে যেতিয়া আমাক দিছিল আমি দলৰ কাম কৰি গৈছোঁ আৰু আপুনি যদি মোৰ ব্যক্তিগত যদি হিচাপ নিকাচ যদি দেখে 35 বছৰত দলৰ কামটো দলৰ নিৰ্দেশ মতেই কাম কৰি আহিছে। কেনেকুৱা ধৰণৰ মন্ত্ৰী বা যদি এই বিষয়টো আলোচনা নকৰিলে বেছি ভাল। এইটো মোৰ বিষয় নহয়, এই বিষয় যেতিয়া আমি কিবা যদি দায়িত্ব পাম সেই সময়ত এই কথাটো পাতিলে বেছি ভাল লাগে। নাই নাই, ইয়াত কোনো বিশেষ কাৰণ আমি সদায় যাওঁ, এইটো আমাৰ ঘৰ, এইটো আমাৰ দ্বিতীয় ঘৰ। মানে আপনি জানে কি এইটো এটা ৰাষ্ট্ৰীয় মানে এরকম এটা সংগঠন, রাষ্ট্রীয় পর্যায়ে একটা সংগঠন কি আমি সদায় ইয়াৰে পৰা আমাৰতো জন্ম হৈছিল, আমাৰ এইটো জন্মস্থান। কালি মুখ্যমন্ত্ৰী ছুইজাৰলেণ্ড প্ৰসংগত কিহৰ কাৰণে কথাটো ক'লে বুজি নাপালো। আপুনি আপোনাবিলাক কি হ'ল আমাৰ মিডিয়াত বহুত প্ৰব্লেম হৈ গ'ল। মিডিয়াতে প্ৰব্লেম কি হৈ গ'ল, ভাল কথাটো নকয়। মুখ্যমন্ত্ৰী কিমান ভাল কথাটো কৈছে কি আমি গুৱাহাটীক সুন্দৰ কৰিব লাগিব, আমাক আমাৰ পৰিৱেশ পৰিষ্কাৰ থাকক, পৰিচ্ছন্ন থাকক, আমি আমাৰ গুৱাহাটীক পৰ্যটনস্থলী নিচিনা বনাব পাৰিম। গুৱাহাটী চিটিত 4-5টা ঠাইত পৰ্বত আছে, পাহাৰ আছে। সেই পাহাৰটো যদি পৰ্যটক স্থল হিচাপে যদি আমি বিকশিত কৰোঁ তেতিয়াহ'লে আমাৰ আৰ্থিক উন্নয়নো হ'ব, ৰাইজে ভাল পাব, পৰিষ্কাৰ পৰিচ্ছন্ন যিটো আমি কথাটো চিন্তা কৰিছোঁ সেইটো স্বতঃ হৈ যায় বাৰু। এইকাৰণে আমি ভাল কথা চিন্তা কৰিব লাগিব আৰু মিডিয়াক মই অনুনয় নিবেদন কৰি চাইছোঁ কি আপোনাবিলাক আমাক সহায় কৰক, এরকম সহায় করক, নাকারাত্মক কথাটো উচ্চারণ নকৰিলে ভাল হ'ব। কিন্তু পাহাৰত আপোনাৰ থাকিবলৈ অৱস্থাই নাই, পাহাৰ না না এইটোৱে কথাটো এতিয়া মই আপোনাক কথাটো কৈছোঁ কি সমস্যা য'ত আছে সমাধান তাতে থাকে, এইটো বিশ্বাস আমাৰ থাকিব লাগিব আৰু এই বিশ্বাস যদি থাকে কি ইয়াত সমস্যা আছে সমাধান তাৰ পৰাই ওলাব। কিন্তু আমি একনিষ্ঠ হ'ব লাগিব, একত্ৰিত হ'ব লাগিব আৰু আমাৰ সমাজত সম উন্নয়ন, সম বিকাশ, সম দৃষ্টি, সম মৰ্যাদা থাকিব লাগিব। মানে আপুনি ছুইজাৰলেণ্ড কোৱা কথাটো ভুল আছিল নেকি? নাই, আপুনি মইতো কোৱা নাই। আপুনি মোক যদি আপোনাৰ ভিডিঅ' এটা ক্লিপ দেখাই দিছে, নাই নাই নাই, শ্বিলঙক কোৱা নাই, ছুইজাৰলেণ্ড কোৱা, মই পৰ্যটন স্থলী কথাটো নাই। আপুনি মোক দেখাই দিব, তাৰপিছত আপোনাৰ লগত কথা পাতিম। আপুনি মোক যেতিয়া দেখাব আপুনি আহক, মই আপোনাক চেলেঞ্জ কৰিছোঁ, আপুনি আহক, আপুনি দেখাই দিব। আৰে মই কেতিয়াও কোৱা নাই। কিয় আপুনি কিয় ইমান ছুইজাৰলেণ্ডৰ বাহিৰত আপুনি কিয় চিন্তা কৰা নাই? আপোনাৰ চিন্তা ইমান তললৈকে কিয় গ'ল কি আপুনি সমগ্ৰ বিশ্বত এটাই শব্দ আপোনাৰ মনত আছে, বাকী বিশ্বত আপোনাৰ মনত নাই নেকি? বিশ্বত কিমান আছে? ভাৰত কওক, ভাৰত বিশ্ব মহান গুৰু, বিশ্বগুৰু ভাৰত, বিশ্বগুৰু ভাৰত চিন্তা কৰক।